তো বন্ধুসকল কালিতো মোৰ ভাগৰ ভিডিঅ' এটা পাইছিলে চাগে এই দাদাজনে যে দোকান চোকান বন্ধ নকৰোঁ বুলি পুৰা ইংলিছ মাৰি ফুৰিছিলে পাছত বা ৰাইজে তেওঁক চাট্টা দিলে পুলিচেও দিলে সেই সন্দৰ্ভত মানে তেওঁ আজি ভিডিঅ' এটা পোষ্ট কৰিছে এতিয়া মানে তেওঁ কথাখিনি কিনো কৈছে আপোনালোকে এবাৰ শুনক সকলো অসমবাসী ৰাইজক আৰু গোলাঘাট ৰাইজক মই নমস্কাৰ জনাইছোঁ মোৰ নাম মুস্তাক আহমেদ আজি এটা মোৰ ভিডিঅ' ভাইৰেল হৈছে ভিডিঅ'টোত এটা হ'বলগীয়া কথা হ'ল ভিডিঅ'টোত এনেদৰে দেখা গৈছে যে 1992 চনত নিজৰ নিটৰ কেৰিয়াৰ আৰম্ভ কৰা জুবিন দা কালি মানে ইংলিছ মাৰি থকা দাদাজন এজন নাছিলে জানো এই চালা আজি চেঞ্জে হৈ গ'ল যে আজি জুবিন দা কি চনৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিলে সেইটো লাগে কৈ দিলে আজি 52 বছৰ বয়সত আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেখেতলৈ মোৰ হেনো শ্ৰদ্ধা নাই আপুনি কি ক'লে শ্ৰদ্ধা আছে মানে জানে নাই কালিতো কোনো চৰকাৰী বন্ধ নাছিলে আমাৰ কোনো সংগঠনৰ বন্ধ দিয়া নাই মানুহৰ তেওঁৰ প্ৰতি অলপ ভাল পোৱা ভাৱ আছিলে কাৰণে শ্ৰদ্ধা আছিলে কাৰণে নিজৰ প্ৰতিষ্ঠানসমূহ বন্ধ কৰি পিনে ৰাখি থৈ দিছিলে কিন্তু আপোনাৰ যদি ইমানে শ্ৰদ্ধা আছিলে তেন্তে আপুনি এদিনৰ কাৰণে দোকানখন কেলে বন্ধ কৰিব নোৱাৰিলে আপুনি কওকচোন গোটেই মানে অসমখন বন্ধ হৈছে আপোনাৰ দোকানলৈ আহিলেহেঁতেন কোন সেইটো কওকচোন আপোনাৰ দোকানলৈ আহিব কোন এদিনৰ কাৰণে আপুনি বন্ধ কৰিব নোৱাৰিলে যাতায়াত সেৱাই বন্ধ হৈ গৈছে যাতায়াত সেৱাই বন্ধ হৈ আছে কিন্তু তেনেকুৱা একো কথা নহয় জুবিন দাক গান শুনিয়ে মই সৰুৰ পৰা ডাঙৰ হৈছোঁ আৰু তেনেকুৱা এটা কথা আজি কৈ মেলি মোৰ এটা বহুত বেয়াকৈ ভিডিঅ' ভাইৰেল কৰা হৈছে তাৰ আগৰ কথাখিনি হয়তো ৰাইজখিনিয়ে নাজানে মই সেইখিনি কৈ দিব বিচাৰিছোঁ সৌৰপান কৰি আহি মোৰ দোকানত মোক অভদ্ৰামী কৰি মানুহ দুজন মানে দম দিলে যে দোকান বন্ধ কৰিব লাগিব মই তথাপিও তেখেতলোকক একো কোৱা নাই তেন্তে ইংলিছত এয়া কি Get out! এইটো মোৰ প্ৰেমাইচিছ হয় এটা এণ্টাৰ নকৰিব আপোনালোকে Do you understand or not? This is my premises. You're not going to enter this. মই ক'লো হ'ব দাদা মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে আচ্ছা মানে আপুনি কালি ইংলিছত যিবোৰ কৈ আছিলে মানে কথাবোৰ সেইবোৰ মানে এইটোহে আছিলে যে হ'ব দাদা মই বন্ধ কৰিম মোৰ ঘৰ ওচৰতে সেইটোহে আছিলে মানে অকমান বুজা ভুল হ'ল একো নাই আপুনি ক্ষমা খুজিলে ভাল লাগিলে খালি এতিয়া অসমৰ জনসাধাৰণে আপোনাক ক্ষমা কৰে নে সেইটো জনসাধাৰণে জনাব হ'ব তেন্তে হ'ব আপোনাক নমস্কাৰ এটা দিছোঁ নমস্কাৰ